ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 2025 চনৰ 29 জানুৱাৰীত কাৰ্বি আংলঙত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এখন ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছে কাৰ্বি আংলঙৰ বকলিয়াৰ পৰা ক্লাছ 9ৰ ষ্টুডেণ্ট ৰাজদীপ বৰাই। তো ৰাজদীপলৈ ভিডিঅ'টোৰ আৰম্ভণিতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। আৰু তোমালোকে এনেদৰে কুৱেশ্যন পেপাৰ চেণ্ড কৰিব পাৰিবা যেতিয়া তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব। মোৰ হোৱাটছআপ নম্বৰত মই যিমানখিনি পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তো কাৰ্বি আংলঙৰ ষ্টুডেণ্টসকলে চেক কৰিব পাৰিব তেওঁলোকৰ এনচাৰবিলাক কিমানখিনি শুদ্ধ হ'ল। বাকী অন্যান্য যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া এনুৱেল এক্সাম আৰম্ভ হোৱা নাই ক্লাছ 9ৰ, তো সেই ষ্টুডেণ্টসকলে কুৱেশ্যন পেপাৰখন টেষ্ট কৰিব পাৰিব। ইয়াৰ পৰা কমন আহিব পাৰে পৰীক্ষাত বা এটা আইডিয়া পাব। বাৰু যিয়ে নহওক তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এ অৰ্থাৎ ক অংশত মুঠ 45টা MCQ দিছে। তো প্ৰতিটো কুৱেশ্যনৰ বাবে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছনি কৰিব লাগে। তো 1 নম্বৰটোত দিছে দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফৰ্ম ইন, অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। আমাক ইয়াত 4টা অপশ্যন দি দিছে, মই অপশ্যনসমূহ পঢ়ি নাথাকোঁ নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব। এতিয়া আমি তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী কিতাপখনৰ পেজ নম্বৰ 4ত পাইছিলোঁ যে প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল আৰু এই প্ৰতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত হৈছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1600 AD বা গ 1600 চনত। নেক্সট 2 নম্বৰটোত দিছে পলাশীৰ যুদ্ধ কিমান চনত হৈছিল। আমি পাইছিলোঁ যে 1757 খ্ৰীষ্টাব্দত অনুষ্ঠিত হোৱা পলাশী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক ব্ৰিটিছে ছলচাতুৰে পৰাস্ত কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1757 AD বা ঘ 1757 চনত। কুৱেশ্যন নম্বৰ 3 পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰ আগৰা। তো একেবাৰে চিম্পল হয়, ইয়াত শুদ্ধ অপশ্যনটো হ'ব এ 71% বা ক 71%। নেক্সট কুৱেশ্যন নম্বৰ 4 সাম্যবাদী আদৰ্শটো কোনজন ব্যক্তিৰ আদৰ্শৰে কেন্দ্ৰীভূত আছিল। তো ইয়াত আমাক অপশ্যন হিচাপে যি 4জন মহান ব্যক্তিৰ নাম উল্লেখ কৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব গ কাৰ্ল মাৰ্কছ। নেক্সট কুৱেশ্যন নম্বৰ 5 ইন হুইচ ডিষ্ট্ৰিক্ট ইন দ্য জোনবিল ফেয়াৰ হেল, অৰ্থাৎ জোনবিল মেলা কোনখন জিলাত বহে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব ঘ মৰিগাঁও। কুৱেশ্যন নম্বৰ 6 একৰ্ডিং টু দ্য 2011 কেম্পাছ দ্য পপুলেশ্যন অফ আছামিজ, অৰ্থাৎ 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 3.12 কৰোৰ বা ক 3.12 কোটি। নেক্সট কুৱেশ্যন নম্বৰ 7 দ্য ফাৰ্ষ্ট আছামিজ টু হেভ ICS পোষ্ট আছে, অসমৰ প্ৰথম ICS পদবী লাভ কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বা ক আনন্দৰাম বৰুৱা। তেখেত হৈছে অসমৰ প্ৰথম আৰু ভাৰতৰ ভিতৰত ষষ্ঠ যিজনে ICS পদবী লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 8 হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইষ্ট পপুলেশ্যন গ্ৰোথ ৰেট, অৰ্থাৎ অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক। তোমালোকৰ পাঠ্যপুথিত এনেধৰণে অসমৰ বিভিন্ন জিলা, সদৰ ঠাই, মাটিকালি আৰু জনসংখ্যাৰ এখন সুন্দৰ তালিকা দিয়া আছে, তালিকা 4.3 পেজ নম্বৰ 111। তো এই তালিকাখন ভালকৈ চাবা, ইয়াৰ পৰা বিভিন্ন কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। তো ইয়াত দেখা পাইছোঁ যে ধুবুৰী জিলাৰ জনসংখ্যা সকলোতকৈ বেছি, গতিকে ইয়াতে আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বা খ ধুবুৰী। কুৱেশ্যন নম্বৰ 9 হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনখন। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব বি বা খ গুৱাহাটী, যাক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 10 দ্য থৰ ডিজাৰ্ট ইজ লোকেটেড ইন ষ্টেট, থৰ মৰুভূমি দেশ ৰাজ্যত। এইটো আমি জানো যে থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব বি বা খ ৰাজস্থান। নেক্সট কুৱেশ্যন নম্বৰ 11 মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াত আমাক যি 4টা উত্তৰ দি দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বা ক মায়ামৰা, কাৰণ মোৱামৰীয়া শব্দটো আচলতে মায়ামৰা শব্দৰ পৰা উৎপত্তি হোৱা বুলি অনুমান কৰা হৈছে আৰু এই মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। নেক্সট কুৱেশ্যন নম্বৰ 12 পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত হৈছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৱাটাৰ এণ্ড লেণ্ড বা গ পানী আৰু মাটি। পানী ভাগক লৈ মহাসাগৰ গঠিত হৈছে আৰু মাটি ভাগক লৈ মহাদেশ গঠন হৈছে। কুৱেশ্যন নম্বৰ 13টো দিছে জেনকিন্সে আয়কৰ কিমান খ্ৰীষ্টাব্দত বহুৱাইছিল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ বা ডি 1860 AD বা 1860 চনত। নেক্সট কুৱেশ্যন নম্বৰ 14টো দিছে মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল। তো ইয়াত আমাক যি 4জন আহোম স্বৰ্গদেউৰ নাম উল্লেখ কৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বা ক কমলেশ্বৰ সিংহ, অৰ্থাৎ অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহ 35 বছৰ কাল জুৰি চলা এই মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত অন্ত পৰিছিল। কুৱেশ্যন নম্বৰ 15টো দিছে শতকৰা হিচাপত নাইট্ৰজেনৰ আয়তন কিমান।
তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বা ঘ 78.08। তোমালোকে এই তালিকাখন ভালকৈ চাবা, ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, এইখন ভালকৈ মুখস্থ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 16টো দিছে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান কথাকাৰ বক্তা কোন? আমি অৰ্থনীতিৰ মৌলিক বিষয়সমূহ পাঠটোত পাইছিলোঁ যে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথে তেখেতৰ 1776 চনত প্ৰকাশিত গ্ৰন্থ এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজ অৱ দ্য ৱেল্থ অৱ নেশ্যনছ, এই গ্ৰন্থখনত অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছে আৰু স্মিথৰ এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলিও কোৱা হয়, মনত ৰাখিবা। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব এ বা ক আদাম স্মিথ। কুৱেশ্যন নম্বৰ 17 দিছে বৰ্তমান যুগত জনপ্ৰিয় চৰকাৰ হৈছে? আমি জানো যে বৰ্তমান যুগত গণতান্ত্ৰিক চৰকাৰ হৈছে আটাইতকৈ জনপ্ৰিয়, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বি ডেম'ক্ৰেচি বা খ গণতন্ত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 18 দিছে মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা হ'ল? তো ইয়াত আমাক যি 4খন জিলাৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বা ক কাৰ্বি আংলং, কাৰণ কাৰ্বি আংলং হৈছে অসমৰ সৰ্ববৃহৎ জিলা। মই ইয়াৰ আগতে তালিকা 4.3 কথা এটা কুৱেশ্যনৰ এনচাৰ হিচাপে কৈছিলোঁ, গতিকে তালিকাখন চাবা, এনেধৰণৰ প্ৰশ্ন বহুখিনি আহিব পাৰে। কুৱেশ্যন নম্বৰ 19টো দিছে ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? আমি পাইছিলোঁ যে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনটো 1952 চনত অনুষ্ঠিত হৈছিল, য'ত 50ৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বা ক 1952। কুৱেশ্যন নম্বৰ 20 দিছে তলৰ কোনখন দেশত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে? এই কুৱেশ্যনটোত অলপ প্ৰব্লেম আছে, কাৰণ ইয়াত যি 4খন দেশৰ নাম উল্লেখ কৰিছে অপশ্যন হিচাপে, ইয়াৰ ভিতৰত কোনোখন দেশতে ৰজা ৰাণী নাই বা ৰজাৰ শাসন নচলে। যদি অপশ্যনসমূহৰ ভিতৰত ভূটানৰ নাম উল্লেখ কৰিলেহেঁতেন তেতিয়া ভূটান হ'লহেঁতেন শুদ্ধ অপশ্যন, য'ত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে। তো ইয়াত আমি নেপালকে শুদ্ধ হিচাপে ধৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 21 নিম্নলিখিত কোনটো বাহ্যিক কাৰক? আমাক অপশ্যনসমূহ দিছে বৰষুণ, ভূমিকম্প, সাগৰ, আগ্নেয়গিৰি। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত বৰষুণ হৈছে বাহ্যিক কাৰক, গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ক বৰষুণ। নেক্সট কুৱেশ্যন নম্বৰ 22 অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া কোন আছিল? তো ইয়াত দিয়া ব্যক্তিসকলৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ বা চি গোমধৰ কোঁৱৰ, তেওঁ হৈছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া লোক। কুৱেশ্যন নম্বৰ 23 নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি N2, একেবাৰে চিম্পুল। নেক্সট কুৱেশ্যন নম্বৰ 24 ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য হ'ল? তোমালোকে তালিকা 3.2খন ভালকৈ চাবা, ইয়াৰ পৰা বিভিন্ন কুৱেশ্যন অহাৰ অৱকাশ আছে, আৰু তোমালোকে দেখা পাইছে যে জনসংখ্যাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ একেবাৰে শীৰ্ষত আছে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বা ঘ উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 25 জনসংখ্যাৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বি ছেকেণ্ড বা খ দ্বিতীয়। নেক্সট কুৱেশ্যন নম্বৰ 26 ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ 1773 চনত, কাৰণ ব্ৰিটিছ চৰকাৰে 1773 খ্ৰীষ্টাব্দত নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্টৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসনৰ সূচনা কৰিছিল। কুৱেশ্যন নম্বৰ 27 দিছে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতৰ ৰচয়িতা কোন? আমি পাইছিলোঁ যে কবি ইকবালে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা নামৰ গীতটোৰে ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিব বিচাৰিছিল, গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বা খ মহম্মদ ইকবাল। কুৱেশ্যন নম্বৰ 28 নদীৰ পানীৰ এটা উৎস হৈছে? আমি পাইছিলোঁ যে নদীৰ পানীৰ উৎস বৰষুণ, পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফ বা ভূগৰ্ভৰ পৰা ওলাই অহা নিজৰা আদি হ'ব পাৰে, গতিকে ইয়াত আমি অপশ্যন চি বা গত থকা বৰষুণৰ পানীটোকে কাৰেক্ট অপশ্যন হিচাপে বিবেচনা কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 29টোত দিছে বতাহৰ গতিক কি যন্ত্ৰৰ সহায়ত জোখা অব্লিক নিৰ্ণয় কৰা হয়? তো ইয়াত আমাক যি 4টা যন্ত্ৰৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বা খ এনিম'মিটাৰ, যাৰ জৰিয়তে বতাহৰ গতিক জোখা বা নিৰ্ণয় কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 30 দিছে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো? তোমালোকে ইয়াত দেখা পাইছে যে পৃথিৱীৰ একেবাৰে ওচৰত থকা বায়ুমণ্ডলৰ স্তৰটো হৈছে ট্ৰপ'স্ফিয়াৰ। তোমালোকে চিত্ৰটো ভালকৈ চাবা, ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন আহিব পাৰে এক্সামত। বাৰু যিয়ে নহওক ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বা খ ট্ৰপ'স্ফিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 31 দিছে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়ত সূচনা হৈছিল? আমি পাইছিলোঁ যে 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলাচলৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াতৰ ব্যৱস্থাৰ সূচনা হয়, গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ
1853 চনত। নম্বৰ 32 দিছে স্বামী বিবেকানন্দ চিকাগো চহৰত কিমান চনত ভাষণ দিছিল? আমি পাইছিলোঁ যে 1893 খ্ৰীষ্টাব্দত চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভাত স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ ওপৰত সাৱলীল বক্তৃতা দি আমেৰিকাবাসীক মুগ্ধ কৰিছিল। তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বা ক 1893 চনত। এইটো দিছে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? হাউ লং ইজ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ? এই কুৱেশ্যনটো এটা কনফিউজন আছে কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ টোটেল দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ আৰু ইয়াৰ অসমৰ মাজেৰে বৈ যোৱা অংশৰ দৈৰ্ঘ্য হৈছে প্ৰায় 700 কিলোমিটাৰ আৰু ভাৰতৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ। কিন্তু ইয়াৰ কোনোটোৱে অপশ্যনসমূহৰ মাজত নাই বা স্পষ্ট কৰা নাই, কেৱল ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান বুলিয়ে সুধিছে। গতিকে এইটো তোমালোকে কমেণ্ট কৰি জনাবাচোন ইয়াৰ এনচাৰটো কি হ'ব। কুৱেশ্যন নম্বৰ 34 পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কোনটো? ইয়াত যি 4টা দ্বীপৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপটো হৈছে বি বা খ উমানন্দ। কুৱেশ্যন নম্বৰ 35ত দিছে ভাৰতবৰ্ষৰ কেইখন কেন্দ্ৰীয় শাসিত ৰাজ্য আছে? ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 7 অৰ্থাৎ 7খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দিল্লী, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, লাক্ষাদ্বীপ, পণ্ডিচেৰী মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 36ত দিছে অসমৰ কোন ঠাইত বৰষুণৰ পৰিমাণ আটাইতকৈ কম? তো ইয়াত যি 4খন ঠাইৰ নাম উল্লেখ কৰিছে তাৰ ভিতৰত লামডিঙত বৰষুণৰ পৰিমাণ আটাইতকৈ কম, গতিকে শুদ্ধ অপশ্যনটো হ'ব বি বা খ লামডিং। কুৱেশ্যন নম্বৰ 37 মটক ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল? আমি পাইছিলোঁ যে পূৰ্ণানন্দ বৰগোহাঁয়ে মোৱামৰীয়াসকলক সন্তুষ্ট কৰিবৰ বাবে তেওঁলোকৰ নেতা সৰ্বানন্দৰ লগত এখন চুক্তি কৰি 1805 চনত বেংমৰাক কেন্দ্ৰ কৰি, বেংমৰা বৰ্তমান তিনিচুকীয়াত অন্তৰ্গত, এইটো আহি থাকে কুৱেশ্যনত, তো ইয়াক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ড মটক ৰাজ্য নাম দি এখন স্বতন্ত্ৰ ৰাজ্য স্থাপন কৰিছিল। কিন্তু যিটো 1805ৰ কথা উল্লেখ কৰিছোঁ সেই চনটো ইয়াত অপশ্যনসমূহৰ ভিতৰত নাই, হয়তো প্ৰিণ্টিং মিছ হৈছে, গতিকে 1805 চনতহে মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 38 দিছে 1820 চনত তলত উল্লেখ কৰা কোন অঞ্চলৰ ডেভিড স্কটক দায়িত্ব অৰ্পণ কৰিছিল? ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দ্য ব্ৰহ্মপুত্ৰ ভেলী বা ব্ৰহ্মপুত্ৰ উপত্যকা। কুৱেশ্যন নম্বৰ 39 দিছে কিমান শতাংশ ভাৰতীয় কৃষিৰ লগত জড়িত? আমি পাইছিলোঁ যে ভাৰতৰ 60%তকৈ অধিক লোক কৃষিৰ লগত জড়িত, গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব এ বা খ 60%। কুৱেশ্যন নম্বৰ 40 দিছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন? ইয়াত শুদ্ধ অপশ্যনটো হ'ব ক বা এ হিমালয়া। নেক্সট কুৱেশ্যন নম্বৰ 41 মায়ামৰা সত্ৰৰ শিষ্যসকল কোন আছিল? তো ইয়াত যি 4টা জনগোষ্ঠীৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত মৰাণসকল মায়ামৰা সত্ৰৰ শিষ্য আছিল, গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বা ক মৰাণ। নেক্সট কুৱেশ্যন নম্বৰ 42 কাৰ্বি মালভূমিক কোন উপত্যকাই দ্বিখণ্ডিত কৰিছে? তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব এ বা ক কপিলী উপত্যকা, কপিলী ভেলী, যিটো উপত্যকাই কাৰ্বি মালভূমিক দ্বিখণ্ডিত কৰিছে। কুৱেশ্যন নম্বৰ 43 কলীয়াভোমোৰা দলং কিমান চনত সাজি উলিওৱা হৈছিল? আমি পাইছিলোঁ কলীয়াভোমোৰা দলং 1987 খ্ৰীষ্টাব্দত সাজি উলিওৱা হৈছিল, যাৰ দৈৰ্ঘ্য আছিল 3015 মিটাৰ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1987। কুৱেশ্যন নম্বৰ 44 দিছে ৰংগিলী কোন? ৰংগিলী হৈছে এগৰাকী আহোম গাভৰু। ৰংগিলী আছিল বদন চন্দৰ পেহীয়েক আৰু তেওঁক মান ৰজা বদৌপিয়াৰলৈ উপহাৰ হিচাপে দিয়া হৈছিল। তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বা গ আহোম গাভৰু। কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1826 চনত আৰু ডেটটো আছিলে 24 ফেব্ৰুৱাৰী মনত ৰাখিবা। ডিয়াৰ ষ্টুডেণ্ট, এবাৰ গ্ৰুপ বি আৰম্ভ হৈছে খ শাখা, য'ত কিছুমান 1 মাৰ্কৰ কুৱেশ্যন আছে। তো 46টো দিছে ফৰ্ট উইলিয়াম কি? ফৰ্ট উইলিয়াম হৈছে প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্য 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে লণ্ডনত প্ৰতিষ্ঠা কৰা এটা বাণিজ্যিক প্ৰতিষ্ঠান। 47টো দিছে কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে টেলিগ্ৰাফ লাইন স্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1851 খ্ৰীষ্টাব্দত লৰ্ড ডেলহাউছিয়ে টেলিগ্ৰাফ লাইন স্থাপন কৰিছিল বা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 48 ইনচেলবাৰ্গ কি? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। নেক্সট কুৱেশ্যন নম্বৰ 49টো দিছে অৰ্থনীতিৰ পিতৃস্বৰূপ কাক জনা যায়? তো আমি আগতে কৈ আহিছোঁ, গতিকে ইয়াৰ এনচাৰটো হ'ব আডাম স্মিথ।
নেক্সট কুৱেশ্যন নম্বৰ 50 দিছে জনমুৰি আই বুলিলে কি বুজায়? ইয়াৰ আনচাৰটো লিখিব পাৰোঁ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমুৰি আয় বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 56 দিছে বৈশালী হুক কি? ইয়াৰ আনচাৰটো লিখিব পাৰোঁ বৰ্ডনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে মানলিপিকাৰে লিখি থৈ যোৱা এটা টোকা হৈছে বৈশালী হুকম। নেক্সট কুৱেশ্যন নম্বৰ 57 দিছে মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল? ইয়াৰ আনচাৰটো হৈছে বৰসেনাপতি। নেক্সট 58 মানৰ দিন বুলি কোনটো সময়ক বুজায়? ইয়াৰ আনচাৰটো আমি লিখিব পাৰোঁ অসম বুৰঞ্জীৰ 1821 পৰা 1825 চনৰ সময়ছোৱাক মানৰ দিন বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 59 দিছে অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে? ইয়াৰ আনচাৰটো লিখিব পাৰোঁ অৰ্থনীতি শব্দটো গ্ৰীক শব্দ অকিঅনমিয়াৰ পৰা উদ্ভৱ হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 60 দিছে ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু ক'ত গঠন হৈছিল? ইয়াৰ আনচাৰটো লিখিব পাৰোঁ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। 61 দিছে অসমৰ মানুহে বেহা বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল? ইয়াৰ আনচাৰটো লিখিব পাৰা লোণ অৰ্থাৎ নিমখ। বাকী কুৱেশ্যনসমূহ এনচাৰ কৰিবলৈ তোমালোকে নিজে ট্ৰাই কৰিবা। 63 দিছে বতাহৰ বেগ জোখিব পৰা যন্ত্ৰটোৰ নাম এইটো কৈ আছোঁ এনিমোমিটাৰ। কুৱেশ্যন নম্বৰ 66 দিছে তীৰত সিং কোন? তীৰত সিং আছিল খাচী CM। তো বাকী কুৱেশ্যনসমূহৰ এনচাৰ তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা। এখন খুব সুন্দৰ প্ৰশ্ন হয়, তো ইয়াৰ পৰা নিশ্চয় তোমালোকৰ কমন আহিব। তো তোমালোকে যদি ভাবিছা যে ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হৈছে, তো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে বাকী ষ্টুডেণ্টসকল ইয়াৰ পৰা উপকৃত হয়। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম এখন নতুন কুৱেশ্যন পেপাৰ সৈতে। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। ধন্যবাদ।